ফাইনেলি আমি আহি পালোঁ শ্বিলং। মানে যোৱাৰ পৰা বাহিৰে বাহিৰে আমি শ্বিলং আহিলোঁ। এতিয়া শ্বিলঙত আমি ৰাতি থাকিম এৰাতি, তাৰ বাবে হোটেল বুক কৰিলোঁ। হোটেল বুক কৰা হৈ গ'ল। এতিয়া আমি অলপমান শ্বপিং কৰিব আহিছিলোঁ। এতিয়া কৰিবলৈ গৈছোঁ বজাৰ। পুলিচ বজাৰত বহুত কম দামী আমি कपड़ा कपड़ा लेके लेने जाएंगे। বৰষুণ দি আছে শ্বিলঙত। আমি ফুৰিবলৈ ৰৈ আছোঁ, এতিয়া ৰেডি হৈ ফুৰিব যাম আৰু ওলাই। ভালো লাগি আছে, মনটো ঠাণ্ডা পাই আছোঁ। গুৱাহাটীত যিহেতু ইমান গৰম, পুৰা ৰেডি ফুৰিব যাবৰ কাৰণে। গেম খেলি আছে, ৰেডি হৈ বেগ পেকিং হৈ গ'ল। হোটেলখন পুলিচ বজাৰৰ ওচৰতে আছিলে আৰু থাকিও বহুত ভাল লাগিছে আৰু চাফা আছিলে বহুত। ভাড়াও বেছি নাছিলে, মাত্ৰ 1600 টকা। গতিকে হোটেলখন বাৰু দেখুওৱা নহ'ল ইমান, কাৰণ সময় নাছিলে। এতিয়া আমি এঠাইত ফুৰিব গৈ আছোঁ। বহুত বৰষুণ দি আছিলে, তথাপি আমি ওলাই আহিছোঁ। যিহেতু ফুৰিব আহিছোঁ, বৰষুণ পালেওতো ফুৰিব লাগিব। ছেকেণ্ড ডে'টো বৰষুণতে গ'ল আমাৰ। আমি গৈ আছোঁ এতিয়া মিনি ছুইজাৰলেণ্ড, মানে শ্বিলঙৰ সৰু ঠাই এখন। তাত বহুত গছ গছনিৰে ভৰা। গতিকে যাই চাওঁ কেনেকুৱা লাগে। বৰষুণৰ বাবে সময়খিনি গোটেই নষ্ট কৰি দিলে। বেড লাক আমাৰ। ফুৰিব আহিছোঁ, বৰষুণ দিলে ফুৰি আছোঁ এনেকৈ। আমাৰ বহুত ঠাণ্ডা লাগিছিলে, এইফালে বৰষুণ। শ্বিলংখনতো ঠাণ্ডা আছেই। এইবিলাক দেখিছে ইমান ধুনীয়া গছ। বৰষুণ নিদিলে চাগৈ বহুত ভাল লাগিল। বৰষুণ দিয়াৰ বাবে আমেজটো অলপ কমি গৈছে আমাৰো। ছেকেণ্ড ডে'টো এনেকৈ গ'ল। বৰষুণত আমি ছাতি লৈ পোষ্ট দিব এৰা নাই, যিহেতু ফটো মেইন, ফটো তুলি আছোঁ।